লংকাৰ কাকিত চৰকাৰী আঁচনি ৰূপায়ণৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ। লামডিং সমষ্টিৰ অন্তৰ্গত লামডিং উন্নয়ন খণ্ডৰ অধীনত টঙিয়া গাঁও পঞ্চায়তত হৈছে এই দুৰ্নীতি। 2023-24 বৰ্ষৰ এক চৰকাৰী আঁচনিৰ অধীনত টঙিয়া গাঁও পঞ্চায়তৰ বনিয়া নামঘৰত ৰাজহুৱা ঘৰ নিৰ্মাণৰ নামত আবণ্টিত 5 লক্ষাধিক টকাৰে নিৰ্মিত ৰাজহুৱা গৃহটিৰ অৱস্থা দেখিলেই চকু কপালত উঠিব। সিংহভাগ ধন উদৰবস্ত কৰি অতি নিম্নমানৰ কামেৰে নিয়ম বহিৰ্ভূতভাৱে কাম কৰি সমুদায় ধন মুকলি কৰি নিছে সংশ্লিষ্ট ঠিকাদাৰে। অভিযোগ অনুসৰি 2 লক্ষাধিক টকাৰে নিৰ্মিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ ইয়াতকৈ ভালদৰে হ'ব। উল্লেখ্য যে সংশ্লিষ্ট ঠিকাদাৰগৰাকীয়ে কাকি অঞ্চলৰ কেইবাস্থানতো এইদৰে নিম্নমানৰ কামেৰে কাম সম্পূৰ্ণ কৰি চূড়ান্ত দুৰ্নীতি সংগঠিত কৰাৰ অভিযোগ উঠিছে। অন্তৰ্গত কাকিটঙীয়া গাঁও পঞ্চায়তৰ 1 নং কাকিটঙীয়া বনিয়া নামঘৰত যি ৰভাঘৰ নামত যি 5 লাখ টকা অনুমোদন দিয়া হৈছিল লামডিং সমষ্টিৰ অধীনত, এই 5 লাখ টকা যিজন ঠিকাদাৰক তেওঁলোকে কামটো দিছিল, ঠিকাদাৰে যেনেধৰণে কামটো কৰিব লাগিছিল তেনেধৰণে কৰি সম্পূৰ্ণ কৰা নাই। আচলতে আমি দেখিছোঁ যে 1.5 লাখ 2 লাখ টকাত এটা হাইৱে ঘৰ নিৰ্মাণ কৰে ইমান সুন্দৰভাৱে, তাৰ পাছতো 5 লাখ টকাত এটা হাইৱে ঘৰ যেনেধৰণে নিৰ্মাণ কৰিব লাগে তেনেধৰণেও নিৰ্মাণ কৰা আপোনালোকে দেখিবলৈ পাইছে। আৰু তেওঁলোকৰ যিটো তেওঁলোকে যেনেকৈ গাঁথনি কৰিছে, তলত আপোনাৰ এতিয়া মাটি খহি গ'ল, ৱাল বহি গৈছে, এনেধৰণৰ হৈছে। আমি অতি শীঘ্ৰে ঠিকাদাৰ মহোদয়ক এই কামটো সম্পূৰ্ণ কৰি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যিজন অভিযন্তাই আহি এই ৰভাঘৰটি ফিটা কাটিছিল তেখেতকো আমি এই চেনেলৰ মাধ্যমেৰে দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে আপুনি এই সভাগৃহটি আপুনি ফিটা কাটিব অহাৰ সময়ত আপুনি এই বস্তুখিনি এই কামখিনি আপোনাৰ দৃষ্টিগোচৰ হোৱা নাছিল নেকি? যদি আপুনি দৃষ্টিগোচৰ হৈছিল তেনে অৱস্থাত আপুনি এনেধৰণে কাম নিৰ্মাণ কৰাৰ পাছতো আপুনি কেনেধৰণে আপুনি ইয়াত ফিটা কাটিলে, এইটো প্ৰশ্ন উত্থাপিত কৰিছে। ঠিকাদাৰৰ নাম কি? ঠিকাদাৰজনৰ নামটো উত্তম বুলি জানো, আৰু তেওঁৰ ঘৰ যোৱাপুখুৰী। ব্যুৰো ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী।